যোৰহাটৰ এগৰাকী পত্নীৰ নিজৰ স্বামীক মৃত্যুৰ পিছতো জীয়াই ৰখাৰ এক বিশেষ প্ৰয়াস। আজি যোৰহাটৰ সমাজৰত্ন ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি সদনত প্ৰয়াত দেবেন বৰাৰ 61তম জন্মদিন উদযাপন কৰা হয়। লগতে এই বৰ্ষৰ দীনদয়াল বঁটা প্ৰদান কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীক। লগতে 5গৰাকী বিশিষ্ট ব্যক্তি আকাশদীপ্ত ঠাকুৰ, সঞ্জীৱ কুমাৰ কাকতি, প্ৰতাপ বৰুৱা, ডিম্বেশ্বৰী দাস, নিৰতা গগৈ বৰাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে প্ৰয়াত দেবেন বৰাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ উপজা দিনটোত এটি মধুৰ গীত মুকলি কৰে। গীতটি শুভ উন্মোচন কৰে বিশিষ্ট সংগীত শিল্পী জয়ন্ত নাথে। অনুষ্ঠানটোত বহু কেইগৰাকী বিশিষ্ট অতিথিৰ লগতে দেবেন বৰাৰ গুণমুগ্ধসকল গণ্যমান্য ব্যক্তিসকল উপস্থিত থকা দেখিবলৈ পোৱা গৈছিল। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ। এটা অভিনৱ অনুষ্ঠান হৈছে, ব্যতিক্ৰমী অনুষ্ঠান। এজন সঁচা অৰ্থত মানুহক ভাল পোৱা মানুহ দেবেন বৰা আজি 3 বছৰ আগতে তেখেতৰ বয়স মাত্ৰ তেতিয়া 58 বছৰ হৈছিল। তেনেকুৱাতে চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা হেৰাই গ'ল। কিন্তু অতি কষ্টৰে, গোটেই জীৱনটো অতি কষ্টৰে নিজকে গঢ়া মানুহ, স্বাৱলম্বী, নিজৰ ওপৰত ভৰিৰ ওপৰত ভৰি দি থিয় হোৱা মানুহ আৰু এজন সফল ব্যক্তি, সমাজৰ কাৰণে কাম কৰা মানুহ। অকল সমাজৰ কাৰণে নহয়, গোটেই মানৱতা হৃদয়, যিখন তেওঁৰ হৃদয়, মানৱ এটা দৰদী হৃদয়, সেই হৃদয়ৰে সকলোকে যিমান পাৰে সহায় কৰে। স্বল্প তেওঁ নিজৰ যি উপাৰ্জিত, খুব সীমিত উপাৰ্জিত, সেই উপাৰ্জনৰ ধনেৰে তেওঁ সকলোকে যিমান পাৰে সহায়ৰ হাত পেলাই এজন সঁচা ব্যক্তি। আৰু গোটেই পৰিয়ালটো তেওঁ কষ্টৰে সকলোকে উপযুক্তভাৱে গঢ়ি তুলিলে। তেনেকুৱা এজন ব্যক্তিৰ সঁচাতে হেৰাই যোৱাত তেওঁৰ পৰিয়ালবৰ্গই আজি 2024 চনৰ পৰা যি বঁটা, দীনদয়াল বঁটা, সঁচা অৰ্থত তেওঁ দীনদয়াল আছিল, সকলোৰে প্ৰতি খুব সহৃদয় এখন খোলা অন্তৰৰ মানুহ আছিল। তেওঁৰ স্মৃতিত পৰিয়ালবৰ্গই যি বঁটা প্ৰদান কৰিছে, এইটো অতি আদৰ্শনীয় কাম হৈছে। আৰু এই বঁটা পাই, প্ৰথম বঁটা হিচাপে মই গ্ৰহণ কৰাত মই অতিশয় অভিভূত হৈছোঁ। আৰু মই আশা কৰিছোঁ যে এই বঁটাই সকলোকে অনুপ্ৰাণিত কৰিব। আজি মোৰ স্বামী প্ৰয়াত দেবেন বৰা 61তম জন্মদিনটো আমি এনেকৈ পাতিবলৈ যোৱা বছৰৰ পৰা 2023 চনৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এইটো তেওঁৰ স্মৃতি জীয়াই থাকিবৰ কাৰণে, তেওঁক এটা অনুষ্ঠান কৰি গঢ়ি তুলিবৰ কাৰণে তেওঁৰ স্মৃতিত এটা বঁটা প্ৰদান কৰা হৈছে। যোৱা বছৰ এই বঁটাটো ডাক্তৰ লোকেশ্বৰ দত্তক দিয়া হৈছিল আৰু এই বছৰ 2024 এই দীনদয়াল বঁটা তেওঁৰ নামত ভৱ গোস্বামী ডাঙৰীয়াক দিয়া হৈছে। আৰু এইটো মোৰ এইকাৰণেই প্ৰয়াস, মই যাতে তেওঁক জীয়াই ৰাখিব পাৰোঁ। মানুহৰ মৃত্যু সকলোৰে হয়, কোনো জীয়াই নাথাকে। গতিকে তেওঁ যাতে মৃত্যু হৈও অমৰ হৈ থাকে মানুহৰ মাজত, সেইটোকে কৰিবৰ কাৰণেই মই এই প্ৰচেষ্টাটো হাতত লৈছোঁ। আৰু 10-15জনমান ব্যক্তিক সম্বৰ্ধনাও জনাইছোঁ। আৰু ভৱিষ্যতে যদি কিবা পৰিকল্পনা কৰিব পাৰোঁ, সেইটোও মই চিন্তা কৰিম। আৰু তেওঁৰ এই দুটা জন্মদিনত এই বছৰো সেই মই গীত এটা তেওঁৰ জন্মদিনতে তেওঁক নামতে উৎসৰ্গা কৰি গীতটো উলিয়াইছোঁ। এই গীতটো ৰচনা এনেকুৱাকৈ হৈছিল, মই এদিন গৈ আছিলোঁ কাজিৰঙালৈ, তেতিয়া সূৰ্যটো ডুবু ডুবু হৈছিল। মোৰ মনলৈ চিন্তা আহিছিল তেতিয়া, মই যেন সেই অস্ত যোৱা সূৰ্যৰ নিচিনা লাহে লাহে ডুবি ডুবি আহি আছোঁ। কিন্তু জীয়াই থাকিবতো লাগিব, এতিয়া ল'ৰা ছোৱালীকেইটাৰ কাৰণে হ'লেও জীয়াই থাকিব লাগিব। সেইকাৰণে এবাৰ ভাবিছোঁ মই ডুবি গৈছোঁ, কিন্তু ল'ৰা ছোৱালীকেইটাৰ কাৰণে আকৌ জীয়াই থাকিবৰ কাৰণে উদিত সূৰ্যৰো মই কামনা কৰিছোঁ। তেনেকৈয়ে গীতটো মই আজিৰ গীতটো লিখিছিলোঁ। আৰু এনেকৈয়ে মই ৰাইজলৈ যদি ভগৱানে মোক সহায় কৰে তেতিয়াহ'লে দি যাম বুলি আশা কৰিছোঁ। ইয়াত ভগৱানৰ আশীৰ্বাদ লাগিবই, ভগৱানৰ আশীৰ্বাদ নহ'লে একোৱেই নহয়। গতিকে মই ইমানখিনিকে ক'লোঁ। আৰু যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন।
যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। bensound.com যোৰহাটবাসীৰ বাবে সুখবৰ। থানা ৰোড ক্ৰিষ্টেল টাৱাৰ প্ৰথম মহলাত মুকলি হ'ল 7 চফিন চিল্ক এম্পেৰিয়াম নামেৰে এখনি আটকধুনীয়া সাজপাৰৰ বিপণী। ইয়াত আধুনিক ডিজাইনৰ পিয়ৰ পাট মুগা, এৰী, নুনি, টছ আদিৰ লগতে বংগীয় হস্ত নিৰ্মিত সাজপাৰ, কাঠা ষ্টিচ, জামদানি, অসমীয়া গহনা, টেৰাকোটা গহনা উচিত মূল্যত উপলব্ধ হ'ব। বিপণীখনৰ পৰা অনলাইন যোগেদি বা হোৱাটছএপৰ যোগেদি আপুনি আপোনাৰ মন পচন্দৰ কাপোৰ তথা গহনা ক্ৰয় কৰিব পাৰিব। যোগাযোগৰ নম্বৰ স্ক্ৰীনত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। নাৰী তথা যুৱতীসকলৰ বাবে আপোন পাট, মুগা, নুনি বিভিন্ন থলুৱা সাজপাৰৰ বিশেষ বিপণী 7 চফিন চিল্ক এম্পেৰিয়ামখন মুকলি কৰা হ'ল। আশা কৰোঁ আপোনালোক আমাৰ বিপণীলৈ আহি মৰম, আশীৰ্বাদ আৰু সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।